বন্ধুসকল, প্ৰথম টি-20 মেচখনত ভাৰতীয় দলে ইংলেণ্ডক 7 উইকেটৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত ভাৰতীয় দলৰ খেলুৱৈসকলে বেটে বলে যি ধৰণে প্ৰদৰ্শন কৰিছে, ইয়াৰ পৰাই ইংলেণ্ড দলে মেচখনত কোনো গুণে ভাৰতীয় দলক টক্কৰ দিব পৰা নাছিলে। প্ৰথমতে টছত জিকি পেলাই ভাৰতীয় দলে ইংলেণ্ডক বেটিঙৰ কাৰণে আমন্ত্ৰিত কৰিছিল আৰু ইংলেণ্ড দলে কেৱল মাত্ৰ 133 ৰানৰ লক্ষ্যহে ভাৰতীয় দলক বান্ধি দিব পাৰিছিলে আৰু এই লক্ষ্য আগত লৈ ভাৰতীয় অপেনাৰ বেটাৰ অভিষেক শৰ্মাই যি বিধ্বংসী ৰূপ ধাৰণ কৰিছিল, অভিষেক শৰ্মাৰ এই বিধ্বংসী ৰূপৰ আগত ইংলেণ্ডৰ বলাৰসকলে কোনো মুহূৰ্ততে ভাৰতীয় বেটাৰৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব পৰা নাছিলে আৰু অভিষেক শৰ্মাই যি এটা তুফানী ইনিংছ খেলিছিল, এই তুফানী ইনিংছৰ আগত অতি কম সময়তে পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে ইংলেণ্ড দলৰ। অভিষেক শৰ্মাই আজিৰ মেচখনত কেৱল মাত্ৰ 34টা বলৰ সন্মুখীন কৰি যি 79 ৰানৰ এটা ইনিংছ খেলিছিল, এই ইনিংছত 4টাকৈ 4 আৰু 8টাকৈ 6 কোবাইছিল। তাৰোপৰি মেচখনত প্ৰথমতেই সঞ্জু চেমছনৰ নিজৰ কিছু ৰূপ দেখুৱাইছিল। প্ৰথম অভাৰত কেৱল মাত্ৰ 1 ৰানহে কৰিব পাৰিছিল যদিও দ্বিতীয় অভাৰতেই 22 ৰান কৰি সঞ্জু চেমছনে দেখুৱাই দিছিল যে ভাৰতীয় দলৰ কি মাইণ্ডছেট আছিলে এই লক্ষ্য নিৰ্ধাৰণ কৰা সময়ত। চাব গ'লে ভাৰতীয় দলৰ বেটাৰসকলে এফালৰ পৰা দমনীয়ভাৱে বেটিং কৰি মেচখনত জয়লাভ কৰাইছিল যদিও ইয়াৰ পূৰ্বে ভাৰতীয় বলিং বিভাগৰ কথা ক'ব গ'লে আৰম্ভণিতেই অৰ্শদীপ সিঙে যি ধৰণে ওপৰজুপুৰি ইংলেণ্ডৰ অপেনাৰ বেটছমেন দুজন বেটাৰকে আউট কৰি পেভিলিয়নলৈ পঠাইছিল। বিশেষকৈ ইনিংছৰ আৰম্ভণিৰ বা প্ৰথম অভাৰতেই অৰ্শদীপ সিঙে 2টা বল ডট কৰাৰ পিছত তৃতীয় বলতেই ফিল ছল্টক আউট কৰি ইংলেণ্ড দলক যি আঘাত দিছিল, এই আঘাতৰ পৰা আৰু ইংলেণ্ড দলে উভতি আহিব পৰা নাছিলে আৰু অৰ্শদীপ সিঙে দ্বিতীয়তম অভাৰত আহিও পুনৰ আন এজন অপেনাৰ বেটছমেন বেন ডাকটক আউট কৰি ইংলেণ্ড দলৰ মেৰুদণ্ড ভাঙি দিছিলে। আৰু ইংলেণ্ড দলৰ হৈ অধিনায়ক জছ বাটলাৰে কিছু মেচখন আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছিলে আৰু ছিংগল হেণ্ডেডলি ইংলেণ্ড দলক কিছু মেচৰ পৰা ওলোৱাই লৈ যাব প্ৰয়াস কৰিছিলে যদিও মিডিল অভাৰ্ছত আহি বৰুণ চক্ৰৱৰ্তীয়ে যি ধৰণে বলিং কৰিছিল, ইয়াৰ আগত ইংলেণ্ডৰ বেটাৰসকলে কোনো প্লেনেই কাম কৰা নাছিলে। বৰুণ চক্ৰৱৰ্তীয়ে স্পিনাৰ হিচাপে আহি যি ধৰণৰ ওপৰজুপুৰি 3টাকৈ উইকেট লৈছিল, প্ৰথমতে হেৰি ব্ৰুকৰ উইকেট লৈছিলে, তাৰপিছত বিধ্বংসী বেটাৰ লিয়াম লিভিংষ্টনকো আউট কৰিছিলে আৰু শেষলৈ জছ বাটলাৰে যি নেকি ছিংগল হেণ্ডেডলি মেচ আগুৱাই লৈ যাব ধৰিছিলে, সেই জছ বাটলাৰৰ উইকেট লোৱাৰ লগে লগেই যি মুখ্যম আঘাত দিছিলে ইংলেণ্ড দলক, ইয়াৰ পৰা ইংলেণ্ড দলে অতি কম সময়তে অল আউট হ'বলৈ বাধ্য হৈছিলে। আৰু বৰুণ চক্ৰৱৰ্তীৰো ক্ৰেডিট দিব লাগিব, কিয়নো বৰুণ চক্ৰৱৰ্তীয়ে কামবেক কৰাৰ পিছৰে পৰা যি ধৰণে প্ৰদৰ্শন কৰি দেখুৱাইছে, বিশেষকৈ মেচখনত ভাৰতীয় দলে ৰবি বিষ্ণৈ আৰু বৰুণ চক্ৰৱৰ্তী দুজনকৈ প্ৰপাৰ স্পিনাৰক দলত খেলুৱাইছিলে, কিন্তু দুজন বলাৰ থকাৰ পিছতো বৰুণ চক্ৰৱৰ্তীৰ আগত কোনো ধৰণৰ প্ৰেছাৰ নাছিলে আৰু মেচখনত সকলো উজাৰি দিছিলে, যাৰ কাৰণে ইংলেণ্ড দলে নিজৰ যি স্ক'ৰ, সেই স্ক'ৰ ডাঙৰ কৰিব পৰা নাছিলে আৰু এই সৰু স্ক'ৰ ভাৰতীয় দলৰ আগত কোনো প্ৰভাৱ পেলোৱা নাছিলে, যাৰ কাৰণে ভাৰতীয় দলে কম সময়তে জয়লাভ কৰিব পাৰিছিলে। তাৰোপৰি অক্ষৰ পেটেলকো ক'ব লাগিব, অক্ষৰ পেটেলেও মেচখনত কেৱল মাত্ৰ 22 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 22 ৰানহে ব্যয় কৰিছিল। স্পিনাৰ হিচাপে মিডিল অভাৰ্ছত যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি বলিং কৰিব লাগে আৰু উইকেট লোৱাটো পাৰ্টনাৰশ্বিপ যি ধৰণে বজাই ৰাখিব লাগে, তেনে ক্ষেত্ৰত অক্ষৰ পেটেলে নিজকে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে অক্ষৰ পেটেলক এই সিৰিজত কিয় সহ অধিনায়ক হিচাপে মেনেজমেণ্টে নিৰ্বাচিত কৰিছে। আৰু যদি ৰবি বিষ্ণৈৰ কথাও কোৱা হয়, তেনেহ'লে ৰবি বিষ্ণৈও যদিওবা মেচখনত উইকেট এটাও পোৱা নাই, কিন্তু যি ধৰণে লাইন আৰু লেন্থ অনুযায়ী প্ৰেছাৰ ক্ৰিয়েট কৰি বলিং কৰিছিল ৰবি বিষ্ণৈ, ইয়াৰ পৰাই ৰবি বিষ্ণুৰো ক্ৰেডিট দিব লাগিব, কিয়নো নিজে যদিও উইকেট পোৱা নাই, আন ফালৰ পৰা যে প্ৰেছাৰ বজাই ৰাখিছিল, যাৰ কাৰণে আদাৰ ছাইডত বাকী বলাৰসকলক বা সতীৰ্থ বলাৰক উইকেট লোৱাত
ভাল এটা সহযোগ দিছিলে। নিজে উইকেট যদিও বা পোৱা নাছিলে, কোনো ধৰণৰ ৰান বেছিকৈ বা এক্সট্ৰা খৰচ কৰা নাছিলে, যাৰ কাৰণে ইংলেণ্ড দলৰ ওপৰত যি এটা প্ৰেছাৰ আহি পৰিছিল সেই প্ৰেছাৰ সকলো সময়তে বজাই আছিলে, যাৰ কাৰণে ইংলেণ্ড দলে আদাৰ্ছ বলাৰৰ আগত উইকেট হেৰুৱাব লগা হৈছিল। আৰু শেষলৈ হাৰ্দিক পাণ্ডিয়াও ভাল বলিং কৰিছিলে। হাৰ্দিক পাণ্ডিয়াই ৰান বেছিকৈ ব্যয় কৰিছিল যদিও বাকী বলাৰসকলে যি ধৰণে উইকেট লৈছিল আৰু সেই বলাৰসকলৰ উইকেট লোৱাৰ পিছত যে আন কোনো বলাৰ হিচাপে বা ফিফ্থ বলাৰে আহি উইকেট ল'ব লাগে, সেই ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াই নিজৰ যি ভূমিকা এজ এ অলৰাউণ্ডাৰ হিচাপে সেই ভূমিকাত সম্পূৰ্ণৰূপে থিয় হৈ আছিলে হাৰ্দিক পাণ্ডিয়াই। চাব গ'লে ভাৰতীয় দলৰ বেটাৰ আৰু বলাৰসকলে উভয়ে মিলি ভাল প্ৰদৰ্শন কৰিছে, যাৰ কাৰণে মেচখনত অতি সহজতে জয়লাভ কৰিব পাৰিছে। অধিনায়ক সূৰ্যকুমাৰ যাদৱে 0 ৰানৰ স্ক'ৰত আউট হৈছিল যদিও আজিৰ মেচখনত ইয়াক লৈ কোনো ধৰণৰ প্ৰভাৱ পৰা নাই। আশা কৰিম আমি দ্বিতীয় মেচত সূৰ্যকুমাৰ যাদৱেও নিজৰ যি লয় সেই লয়লৈ ঘূৰি আহিব। তো বন্ধুসকল, এয়াই আছিলে প্ৰথম মেচৰ হাইলাইট। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।